নমস্কাৰ। আজিৰ আলোচনাৰ বিষয় হৈছে আমি কেনেদৰে একেখন বোৰ্ডতেই AC কাৰেণ্টৰ আৰু ইনভাৰ্টাৰ কাৰেণ্টৰ ফেজ লৈ লোডসমূহ চলাব পাৰোঁ। আহকচোন আমি আজি তাৰ বিষয়ে জানি লওঁ। এই যে দেখিছে চকেটটো আমি ফেজৰ পৰা চলাম AC কাৰেণ্টৰ, আৰু এইটো এটা লোড পইণ্ট হ'ব। এই লোডটো আমি ইনভাৰ্টাৰৰ কাৰেণ্টৰ পৰা চলাম। আহক আমি এতিয়া তাৰ বিষয়ে জানি লওঁ। আমি প্ৰথমতে 4ডাল কেবুল লৈছোঁ। তাৰে এডাল AC কাৰেণ্টৰ ফেজৰ কেবুল, এডাল কমন নিউট্ৰেল, এডাল ইনভাৰ্টাৰ, এডাল কমন নিউট্ৰেল, এডাল ইনভাৰ্টাৰৰ কেবুল, এডাল ইনভাৰ্টাৰৰ লৈছোঁ। এইটো হৈছে আৰ্থিং। আহক আমি তেতিয়াহ'লে আৰম্ভ কৰোঁ। এইডাল ৰঙা ফেজ দেখিছে 1.5 কেবুল ব্যৱহাৰ কৰিছোঁ আমি। এইকেইডাল যিডাল ৰঙা, এইডাল আমি AC কাৰেণ্টৰ লৈছোঁ। এইটো আমি চকেটটো AC কাৰেণ্টৰ পৰা যিহেতু চলাম, এইটো আমি AC কাৰেণ্টৰ ফেজটোৰ পৰা এই চকেটটো চলিব। সেয়েহে আমি AC কাৰেণ্টৰ পৰা যিটো আহিছে ছাপ্লাইটো আমি তাৰ পৰা লৈ ছুইচৰ তলৰ অংশত কানেক্ট কৰি দিছোঁ। ধুনীয়াকৈ কানেক্ট কৰি দিছোঁ। এতিয়া আমি কৰিম যিডাল নীলা কেবুল, এইডাল ইনভাৰ্টাৰৰ পৰা আহিছে। এই ইনভাৰ্টাৰৰ পৰা আমি যিটো ছাপ্লাই লৈছোঁ তাৰ ছুইচৰ তলত আমি ভৰাই দিছোঁ ধুনীয়াকৈ। ছুইচৰ তলৰ অংশত আমি লগাই দিছোঁ। আমি ধুনীয়াকৈ দেখিছে আপোনালোকে। এতিয়া আমি চকেটটো চলাম AC কাৰেণ্টৰ পৰা, আৰু এটা লোড চলাম। এই লোডটো চলাম আমি ইনভাৰ্টাৰৰ পৰা। আমি এতিয়া আৰ্থিঙৰ 7/5 যিডাল কেবুল আছে, সেইডাল চকেটৰ ওপৰ অংশত কানেক্ট কৰি দিছোঁ। দেখিছে আপোনালোকে ধুনীয়াকৈ আমি কানেক্ট কৰি দিছোঁ। এতিয়া আমাৰ প্ৰায় চাৰ্কিটটো কমপ্লিটেই হৈ গৈছে। এতিয়া আমি এই লোডৰ পইণ্টটো বনাই লওঁ আহক। এতিয়া যিটো ইনভাৰ্টাৰৰ পৰা চলিব, এইটো লোডৰ, এইটো ফেজ পইণ্ট। এই লোডৰ যিটো ফেজ পইণ্ট, এইটো আমি ছুইচৰ ওপৰ অংশত লগাম। এইটো ছুইচৰ ওপৰ অংশত আমি কানেক্ট কৰি দিছোঁ। ছুইচৰ তলৰ অংশত আছে ইনভাৰ্টাৰৰ পৰা অহা ছাপ্লাই, ওপৰ অংশত আছে লোডলৈ যোৱা যিডাল ফেজ, এই লোডলৈ যোৱা ফেজডাল কানেক্ট কৰা হৈছে। এতিয়া যিডাল আমাৰ লোডৰ নিউট্ৰেল, এডাল দেখিছে লোডলৈ যিডাল নিউট্ৰেল গৈছে, সেই নিউট্ৰেলডালৰ লগত যিডাল আমাৰ কমন নিউট্ৰেল আহিছিল 1.5, সেইডাল আমি দুইডাল কানেক্ট কৰি যিটো চকেটৰ, এইটো দেখিছে আপোনালোকে N লেখা অংশ, সেই N লেখা অংশত আমি দি তাক কানেক্ট কৰি দিছোঁ। তাক আমি ধুনীয়াকৈ এতিয়া টান কৰি ল'ম। আমি এতিয়া এইখন বৰ্ড বাই আপোনালোকে গম পাইছে যে AC কাৰেণ্ট আহিছে। এইখনতে ইনভাৰ্টাৰৰ ছাপ্লাই ইয়াত। আমি ইয়াতে ধুনীয়াকৈ নিউট্ৰেলকেইডাল টেপ মাৰি লৈছোঁ। দেখিছে এইটো এটা চাৰ্কিটটো আমাৰ সম্পূৰ্ণ কমপ্লিট হৈ গৈছে। এইটো যিটো ইনভাৰ্টাৰ, এইটো লোড গৈছে, ইনভাৰ্টাৰৰ পৰা চলিব। এইটো নিউট্ৰেল, লোডলৈ এইটো নিউট্ৰেল গৈছে। আৰু যিটো ৰঙা, এইটো AC কাৰেণ্টৰ, এই চকেটটো AC কাৰেণ্টত চলিব। এইটো কাৰেণ্ট যদি গুচি যায় তেতিয়া চকেটটোৱে কোনো কাম নাহিব। এতিয়া ইনভাৰ্টাৰত এই লোড যিটো আমি ৰখাইছোঁ, এই লোডটো কাৰেণ্ট গুচি গ'লেও চলি থাকিব। দেখিছে আপোনালোকে মোৰ চাৰ্কিটটো কমপ্লিট হৈছে। এনেধৰণে আপোনালোকে একেখন বৰ্ডৰ পৰাই AC আৰু ইনভাৰ্টাৰ দুইটা ছাপ্লাই লৈ এনেকৈ বৰ্ডসমূহ আপোনালোকে কানেক্ট কৰি ল'ব পাৰিব, লোডসমূহ চলাব পাৰিব। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।